কুৱেশ্যন 1546 চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল? এনচাৰ হ'ব চুকলেংমুং। নেক্সট কুৱেশ্যন চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম মুখ্য সদৰ টিপাম কোন কোন অঞ্চলৰ মাজত অৱস্থিত? এনচাৰ হ'ব তিনচুকীয়া আৰু ডিব্ৰুগড়। নেক্সট কুৱেশ্যন প্ৰথম বৰপাত্ৰ গোহাঁই কনচেং কোনটো নামেৰে বেছি জনাজাত আছিল? এনচাৰ হ'ব কিনাৰাম। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ আৰম্ভণি ঘটিছিল? এনচাৰ হ'ব চুডাংফা। চুডাংফাৰ দিনত আহোমসকলৰ ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল? এনচাৰ হ'ব কৰোটোৱা ৰিভাৰ। কৰোটোৱা নদীয়ে প্ৰাচীন অসমৰ পশ্চিমৰ শেষ সীমা নিৰ্ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন মীৰ জুমুলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? এনচাৰ হ'ব চাহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব যোৰহাটত। কেতিয়া? 1794 1794 চনত। নেক্সট কুৱেশ্যন 1663 চনত খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব মীৰ জুমুলা। মীৰ জুমুলাই 1663 চনত হোৱা খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলি ক'ৰ পৰা ক'লৈ সম্প্ৰসাৰণ কৰা হৈছিল? এনচাৰ হ'ব যোৰহাটলৈ। নেক্সট কুৱেশ্যন উদয়াদিত্য সিংহৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুনাতফা। চুনাতফা হ'ল উদয়াদিত্য সিংহৰ আহোমৰ নাম। নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত? এনচাৰ হ'ব ৰত্নদ্ৰ সিংহ। ৰত্নদ্ৰ সিংহক লৰা ৰজা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেউৰ দিনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ হ'ব চক্ৰধৰ সিংহ। আৰু আলাবৈ যুদ্ধ কেতিয়া হৈছিল? কিমান চনত হৈছিল? 5 আগষ্ট 1669। 5 আগষ্ট 1669 ইয়াৰত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? এনচাৰ হ'ব ভোটাই ডেকা। ভোটাই ডেকা লালুকসোলা বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। আহোম আৰু মোগলৰ শেষ ৰণ কোনখন? ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? এনচাৰ হ'ব ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? কুৱেশ্যনটো কি কৈছে? হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? এনচাৰ হ'ব দিলবৰ আৰু দুচাই। দিলবৰ আৰু দুচাই অলংকৰণ মানে কি? চিত্ৰবিলাক আঁকিছিল। আৰু হস্তি বিদ্যানৱখন কোনে লিখিছিল? সুকুমাৰ বৰকাইটে। নেক্সট কুৱেশ্যন ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল। নেক্সট কুৱেশ্যন শালস্তম্ভসকলৰ কুলদেৱতা কোন আছিল? এনচাৰ হ'ব হেতুক চুলিন হ'ল শালস্তম্ভসকলৰ কুলদেৱতা আছিল। নেক্সট কুৱেশ্যন অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? এনচাৰ হ'ব ইউৰি গাগাৰিন। কিমান চনত? 1961 চনত। নেক্সট কুৱেশ্যন মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? এনচাৰ হ'ব 2টা। আৰু মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ডিমোছ আৰু ফবছ হ'ল মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ভেলেণ্টিনা টেৰেস্কভা।
তেওঁ কিমান চনত মহাকাশলৈ গৈছিল বাৰু? প্ৰথম মহিলা মহাকাশচাৰী কিমান চনত গৈছিল? 1963 চনত ভেলেণ্টিনা টেৰেস্কোভাই প্ৰথম মহাকাশত গৈছিলে। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব গোৱা। গোৱা ভাৰতৰ আটাইতকৈ মাটিকালি ক্ষেত্ৰৰ আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? এনচাৰ হ'ব পাঞ্জাৱ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য। কোনটো গ্ৰহ দেখিবলৈ ৰঙা বৰণৰ? এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বুধ। নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এনচাৰ হ'ব চিলাৰায়। চিলাৰায়ক শুক্লধ্বজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, BTAD কোন চনত গঠন হৈছিল? এনচাৰ হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন হৈছিল। আৰু BTADৰ ফুল ফৰ্মটো কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? এনচাৰ হ'ব গংগা। গংগা হ'ল ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনচাৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ উপাসনাস্থলক কি বুলি কোৱা হয়? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? এনচাৰ হ'ব ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ 1913। কুৱেশ্যন নম্বৰ 1, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? এনচাৰ হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল কিটিং। কুৱেশ্যন নম্বৰ 3, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। কুৱেশ্যন নম্বৰ 4, প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰ উত্তৰ হ'ব ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, কাশ্মীৰৰ ৰজা মেঘবাহনে কোনগৰাকী অসমৰ কন্যাক বিয়া কৰাইছিল? ইয়াৰ উত্তৰ কি হ'ব অমৃতপ্ৰভা। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীক 3টা নদীৰ সংগমস্থলী বুলি কোৱা হয়। এই নদীকেইটা কি কি? ইয়াৰ উত্তৰ হ'ব দিহিং, দিবং আৰু লোহিত নদী। কুৱেশ্যন নম্বৰ 6, আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। ক'ত হৈছিল? ইটাখুলি নামৰ ঠাইত হৈছিল। এইটো 81 হৈছে, এইটো 82 হ'ব লাগে। আহোম আৰু মোগলৰ শেষ যুদ্ধখন 1682 চনত হৈছিলে আৰু ইটাখুলি নামৰ ঠাইত হৈছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। কুৱেশ্যন নম্বৰ 9, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইবন বখতিয়া হ'ল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী। কিমান চনত? 1206 চনত। কুৱেশ্যন নম্বৰ 10, কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 11,
অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? 1916 চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এইটো এবি ইউবিৰ কাৰণে কমন কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমত কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল। কোনে আৱিষ্কাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুছে। এইটো কমন হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুকাফা। কিমান চনত? 1228 চনত। নেক্সট কুৱেশ্যন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 15, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 16, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বীৰপাল। বীৰপাল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। কুৱেশ্যন নম্বৰ 17, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। আৰু কিমান চনত স্থাপিত আছিলে? 1948 চনত স্থাপিত আছিলে। কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। কুৱেশ্যন নম্বৰ 20, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 22, আহোম আৰু মোগলৰ শেষ ৰণ কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। কুৱেশ্যন নম্বৰ 23, অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনত অসমত ডাঙৰ ধ্বংসাত্মক ভূমিকম্পটো হৈছিল। কুৱেশ্যন নম্বৰ 24, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1920 চনত। কুৱেশ্যন নম্বৰ 25, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 26, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 27, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1694 চনত স্বৰ্গদেউ গদাধৰ সিংহই অসমৰ প্ৰখ্যাত উমানন্দ মন্দিৰ স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 28, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1901 চনৰ পৰা। কুৱেশ্যন নম্বৰ 29, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব 1847 চনত অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 30, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল কিমান চনত? 1866 চনত টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল। কুৱেশ্যন নম্বৰ 31, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কেতিয়াৰ পৰা বলৱৎ কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা। কিয় হৈছিল? বিদেশী বহিষ্কাৰ আন্দোলনৰ কাৰণে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন বলৱৎ হৈছিল। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনৰ 26 ডিচেম্বৰত। ক'ত হৈছিল? শিৱসাগৰত অনুষ্ঠিত হৈছিল। আৰু সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল?
1886 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34, জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 35, অসমত 600 বছৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। কুৱেশ্যন নম্বৰ 36, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বশিষ্ঠাশ্ৰমত। বশিষ্ঠাশ্ৰমত আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 37, 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব ডিগবৈত। ডিগবৈত 1889 চনত সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল আৰু 1901 চনৰ পৰা তাৰ পৰা তেল উৎপাদন কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 38, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰত্নদ্ৰ সিংহ বা চুলিকফা। ৰত্নদ্ৰ সিংহ বা চুলিকফাক ল'ৰা ৰজা বুলি জনা যায়। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য। গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 40, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব হৰেশ্বৰ গোস্বামী। কুৱেশ্যন নম্বৰ 42, 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। আৰু হিউৱেন চাং অসমলৈ কিমান চনত আহিছিল? 640 খ্ৰীষ্টাব্দত। কাৰ ৰাজসভালৈ আহিছিল? হৰ্ষবৰ্ধনৰ ৰাজসভালৈ। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন? উত্তৰ হ'ব তৰুৰাম ফুকন। তৰুৰাম ফুকনে অসম আন্দোলনৰ নেতা লগতে গুৱাহাটীত প্ৰথম চাইকেল চলোঁতা আৰু তেওঁ দেশভক্ত নামেৰে পৰিচিত। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, আহোমৰ শেষ স্বাধীন ৰজা কোন? আহোমৰ শেষ স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ আৰু আহোমৰ শেষ ৰজা হ'ল পুৰন্দৰ সিংহ। এই দুটা কুৱেশ্যন আহি থাকে। এই দুটা কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় আৰু এইটো আহি থাকে। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল। আৰু এটা কুৱেশ্যন হ'ব পাৰে, অসমত ভাষা আন্দোলন কেতিয়া হৈছিল? অসমত ভাষা আন্দোলন 1960 চনত হৈছিল। আৰু ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ৰঞ্জিত বৰপূজাৰী হ'ল ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। কুৱেশ্যন নম্বৰ 47, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 48, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1921 চনত। তেওঁ ক'লৈ আহিছিলে? ধুবুৰীলৈ আহিছিলে। কুৱেশ্যন নম্বৰ 49, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিলে। কুৱেশ্যন নম্বৰ 50, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। থেংক ইউ। কুৱেশ্যন নম্বৰ 1, মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কোনে কৰিছিল? এনচাৰ হ'ব আইজাক নিউটন। আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল? এনচাৰ হ'ব
এলবাৰ্ট আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব আৱিষ্কাৰ কৰিছিল? আপেক্ষিকতাবাদৰ ইংলিছটো হ'ব স্পেচিয়েল ৰিলেটিভিটি। নেক্সট কুৱেশ্যন, পেনিচিলিনৰ আৱিষ্কাৰ কোনে কৰিছিল? এনচাৰ হ'ব আলেকজেণ্ডাৰ ফ্লেমিং। এইটো কুৱেশ্যন এছাম পুলিচ ABUBত আহিব পাৰে। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, টেলিফোন কোনে উদ্ভাৱন কৰিছিল? এনচাৰ হ'ব আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, লাইটৰ বাল্ব কোনে উদ্ভাৱন কৰিছিল? এনচাৰ হ'ব থমাছ এডিছনে লাইটৰ বাল্ব আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ইলেক্ট্ৰনৰ আৱিষ্কাৰ কোনে কৰিছিল? ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল? জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰ কোনে কৰিছিল? এনচাৰ হ'ব হেনৰী বেকুৰেলে তেজস্ক্ৰিয়তা আৱিষ্কাৰ কৰিছিল। মানে ৰেডিঅ' এক্টিভ মেটেৰিয়েল কোনে ডিস্কভাৰ কৰিছিল? হেনৰী বেকেৰেল। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড ৱাইড ৱেব কোনে উদ্ভাৱন কৰিছিল? www.worldwideweb কোনে আৱিষ্কাৰ কৰিছিল? টিম বাৰ্নাৰ্ছ-লিয়ে ৱৰ্ল্ড ৱাইড ৱেব নামৰ ৱেবছাইটটো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ইনচুলিনৰ আৱিষ্কাৰ কোনে কৰিছিল? ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল? ফ্ৰেডৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্টে ইনচুলিন আৱিষ্কাৰ কৰিছিল। কোনে আৱিষ্কাৰ কৰিছিল? ফ্ৰেডৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্ট। নেক্সট কুৱেশ্যন, বিমানৰ উদ্ভাৱন কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ৰাইট ব্ৰাডাৰ্ছ। বিমানৰ উদ্ভাৱন আৱিষ্কাৰ কৰিছিল উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ৰেডিয়াম আৰু পলনিয়ামৰ আৱিষ্কাৰ কোনে কৰিছিল? এনচাৰ হ'ব মেৰী কিউৰী। মেৰী কিউৰীয়ে ৰেডিয়াম আৰু পলনিয়াম আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ছপাশালৰ উদ্ভাৱন কোনে কৰিছিল? এনচাৰ হ'ব জোহেন্স গুটেনবাৰ্গে ছপাশালৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, DNA গঠন কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব জেমছ ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে DNA আৱিষ্কাৰ কৰিছিল। DNA ফুল ফৰ্ম সুধিব পাৰে। ডিঅক্সি ৰাইবনিউক্লিক এচিড এইটো সুধিব পাৰে। ভাপ ইঞ্জিনৰ আৱিষ্কাৰ কোনে উদ্ভাৱন কৰিছিল? এনচাৰ হ'ব জেমছ ৱাটে ভাপ ইঞ্জিন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, তেজৰ পৰিসঞ্চালন আৱিষ্কাৰ কোনে কৰিছিল? এনচাৰ হ'ব উইলিয়াম হাৰ্ভিয়ে তেজৰ পৰিসঞ্চালনৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, কম্পিউটাৰৰ উদ্ভাৱন কোনে কৰিছিল? এনচাৰ হ'ব চাৰ্লছ বেবেজে কম্পিউটাৰ উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন, অক্সিজেনৰ আৱিষ্কাৰ কোনে উদ্ভাৱন কৰিছিল? এনচাৰ হ'ব জোচেফ প্ৰিছলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ডাইনামাইটৰ উদ্ভাৱন কোনে কৰিছিল? এনচাৰ হ'ব আলফ্ৰেড নোবেলে ডাইনামাইটৰ উদ্ভাৱন কৰিছিল।